ফাইনালি প্ৰেৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 বাবে কিন্তু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে নিশ্চয় দেখিব লৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কিছুদিন আগতে কিন্তু এই বিষয়ে ঘোষণা কৰিছে যে আকৌ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এটা আপোনালোকে দেখিবলৈ পাইছে যে 1.62 লাখ উদ্যোগীলৈ টকা প্ৰদান কৰা হ'ব, 2 লাখ আৰু 5 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। ইয়াতে চাওক আবেদন দাখিলৰ বাবে মুকলি হল পোৰ্টেল। ইয়াতে কিন্তু পোৰ্টেল মুকলি হৈছে আৰু কিমান তাৰিখে মুকলি হৈছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে 1 ফেব্ৰুৱাৰী 2025 তাৰিখে মুকলি হ'ব বুলি কৈছে। ইয়াৰ আগতে কিন্তু ৱেবছাইটটো মুকলি হৈছে বা কিছু সংখ্যক আবেদন কৰিছিল। সো আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব নতুনকৈ সেই বিষয়ে মই দেখাইছোঁ। ঠিক আছে, ইয়াতে চাওক আপোনালোকে দেখিব পাইছে লগইন কৰাৰ বাবে আপোনালোকে এই যিটো ৱেবছাইট দেখিব পাইছে cmaa.assam.gov.in আপোনালোকে এই ৱেবছাইটত যাই আবেদন কৰিব পাৰিব। সো আপোনালোকে কেনেকৈ অনলাইন যোগে এপ্লাই কৰিব পাৰিব মই আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ফুল প্ৰচেছ দেখাম। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এণ্ড আপোনালোকে CMAA আসাম বুলি লিখি সাৰ্চ কৰিব। তাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথম যেটো ৱেবছাইট দেখিবলৈ পাইছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইয়াৰ ওপৰত ক্লিক কৰিব আৰু আপোনালোকৰ কিন্তু পোৰ্টেলটো এনেকৈ ওপেন হ'ব। সো আপুনি যদি ফাৰ্স্ট টাইম এপ্লাই কৰি আছে তাৰ বাবে আপোনালোকে এই যেটো সাইন আপ অপচন আছে সাইন আপ অপচনত ক্লিক কৰি আপোনালোকে ফাৰ্স্ট টাইম সাইন আপ কৰিব লাগিব। এতিয়া সাইন আপ কৰাৰ বাবে আপোনালোকে সাইন আপ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম দিব, ইয়াতে আপোনালোকৰ ইমেইল আইডি দিব এণ্ড ইয়াতে আপোনালোকৰ কন্টাক্ট নাম্বাৰ আপোনাৰ ফোন নাম্বাৰ দিব। ইয়াতে আপুনি পাছৱৰ্ড এটা সেট কৰিব, আকৌ পাছৱৰ্ড এটা কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত জাস্ট আপুনি চাওক ইয়াতে আপোনাৰ এই যেটো ক্যাপচা দেখিব আছে ক্যাপচাটো ইয়াতে বহাব। ঠিক আছে, ক্যাপচাটো বহাৰ লগে লগে কিন্তু আপোনালোকৰ ইয়াতে সাবমিট অপচনটো আহি যাব। সকলো ডিটেইলছ দিয়াৰ পিছত ক্যাপচাটো বহাই দিয়াৰ পিছত সেন্ড ওটিপি আহি গৈছে। আপোনালোকে সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে কি হ'ব আপুনি যেটো মোবাইল নাম্বাৰ দিছে এই মোবাইল নাম্বাৰত কিন্তু ওটিপি আহি যাব। তো মই ইয়াতে ওটিপিটো বহাই দিম, মোৰ মোবাইলত ওটিপিটো কিন্তু অলৰেডি আহি গৈছে। ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট ওটিপি অপচনত ক্লিক কৰি দিব। ওকে, সাবমিট ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ পেজটো ওপেন হ'ব। ওয়েলকাম টু ইউৰ নেমটো আহি যাব। এতিয়া আপোনালোকে দেখিবলৈ পাব CMAA 2.0 আপোনালোকে নিশ্চয় দেখিব পাইছে নিউ। তো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ বাবে জাস্ট এইটো সাইডত চাওক ৰেজিষ্টাৰ নাও অপচন আছে, নাও অপচনত ক্লিক কৰি দিব। ওকে, ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ফৰ্মটো খুল খাব। আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। তো আপোনালোকে এপ্লাই আৰম্ভ কৰাৰ আগতে এটা বিষয় ভালকৈ জানি ল'ব। আপোনালোকে কিন্তু আগতে ফ্ৰীত এপ্লাই কৰিব পাৰিছিল, বাট এইবাৰ কিন্তু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে জেনাৰেল সকলে 200 টকা পে কৰিব লাগিব আৰু ST SC OBC ক্যাটেগৰী কি কৰিব লাগিব 100 টকা পে কৰিব লাগিব। ঠিক আছে, অনলাইনতে আপোনালোকে পেমেন্টটো কৰিব পাৰিব। ওকে, এতিয়া আপুনি যদি ফৰ্মটো ফিলআপ কৰিব বিচাৰে বা আপুনি যদি এপ্লিকেশনটো কমপ্লিট কৰিব বিচাৰে সো ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে দেখিবলৈ পাব ইনফৰমেশন এবাউট এপ্লিকেশন। ওকে, ফাৰ্স্ট টাইম ইয়াতে আপোনাৰ নেমটো কিন্তু অলৰেডি শো কৰিব। আপোনাৰ নামটো দেখুৱাৰ পিছত এতিয়া জাস্ট আপোনালোকে ফাদাৰ্স নেমছত আহিব আৰু আপোনাৰ ফাদাৰ্সৰ নেমটো বহাই দিব। ফাদাৰ্সৰ নেমটো বহাই দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব, আপোনাৰ মেল ফিমেল যেটো হয়। তাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ক্যাটেগৰী চাওক, আপোনালোকে জেনাৰেল ST SC OBC আপোনালোকৰ যোনটো আছে আপোনালোকে জাস্ট সেইটো সিলেক্ট কৰিব এণ্ড ইয়াৰ পৰা আপোনালোকে কি কৰিব ডেট অফ বাৰ্থটো কিন্তু সিলেক্ট কৰিব লাগিব। ওকে, আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু ইয়াতে মিনিমাম কিন্তু আপোনাৰ 28 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 45 বছৰ হ'ব পাৰিব। ইয়াৰ ভিতৰত থকা সকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব। ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো বহাব। পেন কাৰ্ডৰ নাম্বাৰটো বহাই এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ যেটো আছে হেতু আপোনালোকে বহাব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ যেটো হেতু যদি আপোনালোকে কেনেকৈ বনাব লাগে এটো যদি নাজানে নিশ্চয় কমেন্টত জনাব। আন এটা ভিডিঅৰ জৰিয়তে মই আপোনালোকে নিশ্চয় দেখাম, মানে অলৰেডি মই ভিডিঅ বনাই ৰাখিছো জাস্ট আপলোডে কৰা নাই। তো ইয়াতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ আইডিটো বহাই দিব। এমপ্লয়মেন্ট এক্সচেঞ্জ আইডিটো বহাই আপোনালোকে যেতিয়া ভেৰিফাই অপচনত ক্লিক কৰিব আপোনাৰ আইডিটো এনেকৈ ভেৰিফাই শো কৰিব। এইখিনিতে আৰু এটা কথা আপোনালোকে মন কৰিব, হেয়া হল যদি আপোনালোকে এক্সচেঞ্জ সাৰ্টিফিকেটৰ এপ্লাই কৰাৰ 24 ঘণ্টাৰ ভিতৰতে অৰ্থাৎ আপোনাৰ 24 ঘণ্টাৰ আগতে এপ্লাই কৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াতে এটো ভেৰিফাই শো নকৰিব। ঠিক আছে, 24 ঘণ্টাৰ পিছত অৰ্থাৎ আপুনি এক্সচেঞ্জ সাৰ্টিফিকেটখন বনোৱাৰ 24 ঘণ্টাৰ পিছতে এপ্লাই কৰিব পাৰিব, তেতিয়াহে আপোনাৰ ভেৰিফাই শো কৰিব। আপোনালোকে এটো বিষয় জানিবলৈ ইয়াতে ক্লিক কৰি কিন্তু চাব পাৰিব। সো নিশ্চয় বুজি পাইছে। এতিয়া চাওক তাৰ পিছত আপোনালোকৰ BPL ক্যাটেগৰী হয় নে নহয় এটো আপোনালোকে ইয়েস হলে ইয়েস কৰিব নথা আপোনালোকৰ নকৰিব। এণ্ড ইয়াতে চাওক মেৰিটাল ষ্টেটাস যদি আপোনালোকৰ মেৰিট হয় মেৰিট লিখিব, অন্যথা আপোনালোকে সিঙ্গেল দি দিব। তাৰ পিছত যদি আপুনি মেৰিট হয় তেনেক্ষেত্ৰত আপোনাৰ
ওয়াইফৰ নেম বা আপোনাৰ হাজবেণ্ডৰ নেম ইয়াতে দিব লাগিব ওকে তাৰ পিছত এটা আছে সেক্টৰ সিলেক্ট সেক্টৰত আপোনালোকে যেতে ক্লিক কৰিব এতিয়া আপুনি যে ইয়াতে এপ্লিকেশন কৰি আছে আপুনি এই যে 2 লাখ টকা বা 5 লাখ টকা লাভ কৰিব এই টকাখিনি লৈ আপুনি কি কৰিব কি কামত ব্যৱসায় কৰিব হেতু কিন্তু ইয়াৰ পৰা আপোনালোকে দিব লাগিব ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব আপোনাৰ যোনটো হয় সেই হিচাপত আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সেক্টৰটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা সাব সেক্টৰ সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকৰ যোনটো হয় আপোনালোকে চাওক ইয়াতে বহুত আছে তাৰ পিছত আপোনালোকৰ যোনটো হয় হেতুৱে আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব ওকে তাৰ পিছত টাইপ অফ ট্ৰেড এতিয়া টাইপ অফ ট্ৰেডত যেটো ইয়াতে চাওক ম্যানুফ্যাকচাৰিং যদি আপুনি কোনো বস্তু ধৰক আপুনি যেটো ব্যৱসায় কৰিব তাৰ পৰা যদি কোনো বস্তু আপোনালোকে ম্যানুফ্যাকচাৰ কৰে অৰ্থাৎ বঢ়াই তেনেকৈ আপুনি ট্ৰেড লিখিব যেসকল সার্ভিস দিয়ে ধৰক আপুনি অনলাইনত কিছুমান কাম কৰে এহমু যদি কৰে সার্ভিস বা ট্ৰেডিংত আপোনালোকে দিব পাৰে বা অদাৰ্সত হলে আপোনালোকে অদাৰ্সত দিব পাৰিব ঠিক আছে তো তাৰ পিছত আপোনালোকে এটা চাওক আপলোড এপ্লিকেশন পাসপোর্ট সাইজৰ ফটো আপোনালোকে দিব লাগিব মিনিমাম সাইজ 20 KB আৰু ম্যাক্সিমাম সাইজ হ'ব লাগিব 400 KB আৰু আপোনালোকে ফটোটো আপলোড কৰাৰ বাবে ব্ৰাউজাৰ অপচনত ক্লিক কৰি আপোনালোকে ফটোটো আপলোড কৰি দিব ফটোটো আপলোড কৰাৰ পিছত এনেকৈ আপোনাৰ ফটোটো ইয়াতে আহি যাব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকৰ পার্মানেন্ট এড্ৰেছ উইথ মোবাইল নাম্বাৰ দিবলৈ দিছে পার্মানেন্ট এড্ৰেছ উইথ মোবাইল নাম্বাৰ ওকে এতিয়া এড্ৰেছ লাইন 1 এন্ড এড্ৰেছ লাইন 2 যেটো দেখিবলৈ পাইছে অৰ্থাৎ স্টাৰ পইণ্ট দি আছে আপোনালোকে এই দুটা কমপ্লিট কৰিব লাগিব আৰু এড্ৰেছ লাইন 3 যেটো আছে এটোত আপোনালোকে একো নিদিলেও কোনো ধৰণৰ অসুবিধা নাই অলৰেডি আমাৰ ষ্টেটটো ইয়াতে সিলেক্ট হৈ থাকিব আপুনি জাস্ট ইয়াৰ পৰা কি কৰিব লাগিব ডিস্ট্ৰিক্টটো আপোনাৰ সিলেক্ট কৰি দিব ওকে তাৰ পিছত ইয়াতে চাওক এলএসি আপোনালোকৰ লোকসভা সমষ্টি যেটো এটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ কো ডিস্ট্ৰিক্ট আপোনাৰ যোনটো হয় এটো সিলেক্ট কৰি দিব এন্ড ইয়াতে আপুনি আপোনাৰ পিন কোডটো বহাই দিব ওকে তাৰ পিছত অলৰেডি কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে শো কৰিব আপোনাৰ ইমেইল ইয়াতে শো কৰিব আপোনালোক জাস্ট এতিয়া স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি where do you want to set up your business আপোনাৰ বিজনেসটো আপুনি কোড সেটআপ কৰিব বা কোড কৰিব এটো আপোনালোকে ইয়াতে দিব আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব এটা সব বিজনেস এক্টিভিটি যদি আপোনাৰ বিজনেসটো আগৰ পৰা আছে তেনে ক্ষেত্ৰত এক্সিস্টিং দিব লাগিব আৰু এক্সিস্টিং দিব পাৰিব যদি আপুনি আগৰ পৰা বিজনেস কৰি আছে আৰু যদি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে এই দ্বিতীয় অপচনটোত ক্লিক কৰিব ওকে তাৰপিছত আপোনাৰ বিজনেসৰ অৰ্থাৎ আপুনি ব্যৱসায়টো কোড কৰে ধৰক আপোনাৰ এটা দোকান আছে বা আপোনাৰ এটা কাঠৰ ফাৰ্নিচাৰ দোকান আছে বা আপুনি ধৰক হাঁহ পালন কৰে কুকুৰা পালন কৰে যত আপোনাৰ এড্ৰেছটো আছে সেই এড্ৰেছটো ইয়াতে দি দিব ওকে বিজনেসৰ এড্ৰেছটো দিয়াৰ পিছত ইয়াতে আছে have you able any assistance from government যদি আপোনাৰ গভৰ্ণমেন্টৰ পৰা কোনো সুবিধা লৈ দিছে তেনে ক্ষেত্ৰত আপুনি ইয়েস কৰিব ইয়েস কৰাৰ পিছত আপুনি কোনটো স্কিমৰ জৰিয়তে এই সুবিধাটো লৈছে যেনেকৈ সহায় মাছনি PMEGP লোন অৰ্থাৎ প্ৰধানমন্ত্ৰী কিবা লোন এটা আছিল মুদ্ৰা লোন বা আদাৰ্স আপোনালোকে যিকোনো ললে দিব আৰু যদি আপুনি কোনো ধৰণৰ চৰকাৰৰ আঁচনিৰ সুবিধা লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি জাস্ট নো কৰি দিব নো কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনাৰ হাইয়েস্ট একাডেমিক কোৱালিফিকেশন যেটো আছে হেতু আপোনালোকে দিব লাগিব আপোনাৰ মিনিমাম মেট্ৰিক পাস হ'ব পাৰিব আৰু ম্যাক্সিমাম আপুনি যিমান পৰা হলে হ'ব হায়াৰ সেকেন্ডাৰী ডিগ্ৰী ডিপ্লোমা আপুনি যি কৰিছে এই ডিটেইলছ সমূহ ইয়াতে দিব লাগিব তাৰবাবে আপোনালোকে ফাৰ্স্ট টাইম ইয়াৰ পৰা কিন্তু আপোনালোকৰ কি কৰিব লাগিব আপোনাৰ গ্ৰেজুৱেচনটো কি আছে আপোনালোকে হেতু ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব মেট্ৰিক কৰা আছে নে এছএছ কৰা আছে গ্ৰেজুৱেচন কৰা আছে ITI এনেকৈ আছে আপোনাৰ যোনটো হয় আপুনি এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত নেম অফ দা কোর্স আপোনালোকৰ কোর্সৰ নেমটো দিব আপোনাৰ কেনেকুৱা ধৰণৰ কোর্স আছে আপোনালোকৰ ভোটৰ নেম দিব তাৰ পিছত ইয়াতে চাওক কলেজ বা ইনষ্টিটিউটৰ নেম দিব ইয়াতে আপোনালোকৰ পাসিং ইয়াৰ যেটো আছে আপোনালোকে হেতু দিব অৰ্থাৎ আপুনি যোনটো ইয়াৰত এক্সাম দিছিল আপুনি কিমান পার্সেন্টেজ পাইছিল লগতে ইয়াতে ডিভিজন আপোনালোকৰ কি আছিল হেতু আপোনালোকে সিলেক্ট কৰি দিব ওকে এডুকেশন কোৱালিফিকেশন ডিটেইলছ দিয়াৰ পিছত আপোনাৰ আই যাব ইয়াতে বেংকৰ ডিটেইলছ ওকে ইয়াতে চাওক আপোনালোকৰ বেংকৰ একাউন্ট নাম্বাৰ দিব ওকে বেংকৰ IFSC কোড দিব তাৰ পিছত নেম অফ দা বেংক আপোনালোকৰ বেংক কোনটো হয় আপোনালোকে কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপুনি যোনটো বেংকৰ একাউন্ট ইয়াতে দিব তো বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে ব্ৰাঞ্চৰ নাম আপোনালোকৰ দিব লাগিব বেংকৰ ব্ৰাঞ্চৰ নাম ইয়াতে আপোনালোকৰ বেংকৰ এড্ৰেছ যেটো সেই এড্ৰেছটো ইয়াতে দিব লাগিব বেংকৰ ডিটেইলছ দিয়াৰ পিছত আপুনি জাস্ট ইয়াতে স্ক্ৰল ডাউন হৈ আহিব এন্ড ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিক্লাৰেচন এটা আছে আপোনালোকে ডিক্লাৰেচনটো টিক লগাব এন্ড আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিব ওকে তো ইয়াতে চাওক আর ইউ শিওর এটা অপচন আছে যদি আপোনাৰ সকলো ঠিকে আছে আপুনি জাস্ট ইয়েস অপচনত ক্লিক কৰি দিয়ক অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম এনেকৈ আহি যাব ইয়াৰ পৰা কিন্তু আপোনালোকৰ এপ্লিকেশন ডিটেইলছ সমূহ চাব পাৰিব ওকে তো আপোনালোকে জাস্ট ইয়াতে স্ক্ৰল ডাউন কৰিব বা আপুনি সকলো চাই ল'ব যদি আপোনাৰ সকলো ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট মেক পেমেন্টত ক্লিক কৰিব আৰু যদি আপোনাৰ কোনো ধৰণৰ শুধৰণি কৰিব লাগে আছে এডিট অপচনত ক্লিক কৰি এডিট কৰি ল'ব ঠিক আছে মোৰ যেটো সকলো ডিটেইলছ ইয়াতে ঠিকে আছে মই জাস্ট কি কৰিম
মেক পেমেন্ট অপশনত ক্লিক কৰি দিম ওকে মেক পেমেন্ট অপশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ নটিফিকেশন আহি যাব তো আপুনি কন্টিনিউ অপশনত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত মই যেটো জেনাৰেল তাৰ বাবে মই ইয়াতে 200 টকা এটা পেমেন্ট কৰিব লাগিব যদি আপোনাৰ এছটিএসসি ওবিসি হয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব 100 পেমেন্ট কৰিলে হৈ যাব ইয়াতে সব পেমেন্টৰ দুটা মেথড আছে এটা হল ইন্টাৰনেট বেংকিং দ্বিতীয়টো হল আপোনাৰ পেমেন্ট গেটৱে ইউপিআই এৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব যেটো আপোনালোকৰ বাবে সুবিধাজনক হ'ব মই দ্বিতীয় অপশনটোত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে বেংক যিকোনো এটা সিলেক্ট কৰিব কোনো তৰতে আপোনাৰ এক্সট্ৰা চাৰ্জ নালাগে তো সিলেক্ট কৰাৰ পিছত আপোনালোকে জাস্ট স্ক্ৰল ডাউন হ'ব স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাক আপোনাৰ এগ্ৰি অপশন এটা দেখিবলৈ আছে আপুনি এগ্ৰি অপশনত ক্লিক কৰিব ওকে তাৰ পিছত জাস্ট প্ৰসেড ফৰ পেমেন্ট যেটো অপশন দেখিবলৈ আছে এই অপশনটো ক্লিক কৰি দিব এই অপশনটো ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এনেকৈ আছে আপুনি জাস্ট ওকে অপশনত ক্লিক কৰি দিয়ক ওকে অপশনত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত শো কৰিব ডিটেইলছ হ'ব তো আপুনি আকৌ এই যেটো টার্ম এন্ড কন্ডিশন দেখিবলৈ পাইছে ইয়াতে জাস্ট ক্লিক কৰিব লাগিব এন্ড কনফার্ম পেমেন্ট অপশনত ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি জাস্ট লেফট যেটো অপশন দেখিবলৈ আছে সাইড লেফট ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেমেন্ট গটেটো আহি যাব এতিয়া আপোনাকে যদি বিচাৰে ইউপিআই জৰিয়তে পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব তো মই কি কৰিম এই যেটো অপশন দেখিবলৈ আছে এই নম্বৰত পে থ্ৰু ইউপিআই কিউআৰ কোড জাস্ট ইয়াতে ক্লিক কৰাৰ লগে লগে এটা কিউআৰ কোড কিন্তু শো কৰিব ইয়াতে চাওক জেনাৰেট ইউপিআই কিউআৰ কোড ইয়াতে কিন্তু কিউআৰ কোড এটা জেনাৰেট হৈ গৈছে এতিয়া জাস্ট আপোনালোকে কি কৰিব লাগিব আপোনাৰ ফোন পে গুগল পে জৰিয়তে আপোনালোকে এই কিউআৰ কোডটো স্ক্যান কৰি পেমেন্টটো কৰি দিব লাগিব তো মই কি কৰি আছো মই ফোন পে জৰিয়তে মই পেমেন্টটো কমপ্লিট কৰি দি আছো পেমেন্ট কৰাৰ পিছত আপুনি জাস্ট ওয়েট কৰিব লাগিব তো মই ইয়াতে পেমেন্টটো কমপ্লিট কৰি দি আছো মোৰ পেমেন্টটো ইয়াতে হৈ গল মই জাস্ট অলপ ওয়েট কৰিম ওয়েট কৰাৰ পিছত অটোমেটিকলি কিন্তু আপোনাৰ নেক্সট পেজলৈ লৈ যাব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে আপুনি জাস্ট ইয়াতে কৰিব লাগে একো নাই জাস্ট আপুনি ওয়েট কৰক ঠিক আছে তো আপুনি ওয়েট কৰক এতিয়া চাওক আপোনাৰ কিন্তু এপ্লিকেশন কমপ্লিট হৈ গল বাস এপ্লিকেশন কমপ্লিট হৈ গল এতিয়া আপুনি কি কৰিব লাগিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এন্ড লগইন পাসওয়ার্ড বা আপোনাকে ওটিপি ৰ জৰিয়তে ইয়াতে লগইন কৰিব লাগিব তো মই ইয়াতে লগইন কৰি আপোনাক দেখুৱাই আছো মই জাস্ট ইয়াতে লগইন অপশনত ক্লিক কৰি দিলো লগইন অপশনত ক্লিক কৰাৰ লগে লগে আপোনাকৰ লগইন এনেকৈ আহি যাব ওকে লগইন হোৱাৰ পিছত এতিয়া চাওক আপোনাকৰ কিন্তু স্ট্যাটাসটো এতিয়া পেন্ডিং শো কৰি আছে আৰু এই যেটো অ্যাকশন অপশন দেখিবলৈ আছে গেট একনলেজমেন্ট অপশনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ একনলেজমেন্টটো ওলাই আহিব অৰ্থাৎ আপুনি যেটো এপ্লাই কৰিলে সেই এপ্লাইৰ একনলেজমেন্টটো ওলাই আহিলে এটো কিন্তু আপোনাকে কি কৰিব সেভ কৰি ৰাখি দিব বা আপুনি প্ৰিন্ট আউট কৰা লব ওকে তাৰ পিছত আপোনাকে বেক কৰি আহক বেক কৰাৰ লগে লগে চাওক আপোনাৰ এনেকৈ শো কৰিব এপ্লিকেশন মোৰ কিন্তু ইয়াতে সাবমিট হৈ গৈছে যেতে নেকি আপোনালোকৰ একনলেজমেন্টটো ডাউনলোড কৰিব ডাউনলোডিং কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনটো ইয়াতে সাবমিট বুলি শো কৰিব ওকে এতিয়া কিন্তু আপোনাৰ এপ্লিকেশনটো 100% কমপ্লিট হৈ গল ইয়াতে চাওক ওপৰত লিখা আছে ইউ ৰেজিষ্ট্ৰেচন ফৰ দা চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 has been successfully complete বুলি ইয়াতে শো কৰিছে সো আপুনি যদি ফৰ্মখন চাব বিচাৰে এতে ক্লিক কৰি আপুনি ফৰ্মখন চাব পাৰিব বাট ইয়াতে যে তোমাৰ এপ্লিকেশন কমপ্লিট হৈ গৈছে আৰু ফৰ্মটো চোৱাৰ প্ৰয়োজনীয়তা নাই তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে যে কেনেকৈ আপোনালোকে আত্মনিৰ্ভৰ অসম 2.0 আপোনালোকে এপ্লাই কৰিব পাৰিব